নিশ্চিতভাৱে আজি বছৰৰ অন্তিমটো দিন আৰু আমি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰিৱেশখিনি দেখুৱাইছোঁ। বছৰৰ অন্তিমটো দিনত এক উৎসৱমুখৰ পৰিৱেশ। কাইলৈ যিহেতু নৱবৰ্ষ আৰু বছৰৰ অন্তিমটো দিনত এতিয়া ৰাজ্যৰ যিসমূহ বনভোজ স্থানসমূহত বনভোজকাৰী দলে ভৰি পৰিছে। মই বৰ্তমান তামোলপুৰৰ উত্তৰাঞ্চলৰ গ্ৰীণ হিমালয়ত আহি উপস্থিত হৈছোঁ। ইয়াৰ পৰিৱেশখিনি মোৰ সহযোগীয়ে বৰ্তমান দেখুৱাইছে যে এনেধৰণে যিসকল বনভোজকাৰী দল আহিছে তেওঁলোকে বৰ্তমান বিহু মাৰি হুঁচৰি গাই তেওঁলোকে এক প্ৰকাৰ ইয়াত উৎসৱমুখৰ পৰিৱেশ গঢ়ি তুলিছে আৰু নৱবৰ্ষৰ প্ৰাকখনত এনেধৰণে পৰিৱেশে বিৰাজ কৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু মোৰ সহযোগীয়ে পৰিৱেশখিনি দেখুৱাই গৈছে। এক সুন্দৰ পৰিৱেশ, সুস্থিৰ পৰিৱেশ, কোনো উচ্চ হাৰৰ যি ডিজে বা বাজনা নবজোৱাকৈ তেওঁলোকে অসমীয়া সংস্কৃতি ঢোল গগনাৰে আচলতে ইয়াৰ পৰিৱেশখিনি বৰ্তমান এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। যিসকল লোক আছে আমি তেওঁলোকৰ পৰাও কিছু কথা আমি জানিম আৰু এই মুহূৰ্তৰ এই পৰিৱেশখিনি আমি দেখুৱাইছোঁ। এয়া তামোলপুৰৰ গ্ৰীণ হিমালয়া। এটা দিন আপোনালোকে ইয়াত উপভোগ কৰিছে, আজি আহি কেনেকুৱা লাগিছে যদি কিছু আগবাঢ়ি আহে? নিশ্চয়কৈ ভাল লাগিছে। পোনপ্ৰথমে আমি ND24 নিউজ চেনেলক সমূহ দৰ্শককে আমি ধন্যবাদ জনাইছোঁ। আজি বছৰৰ অন্তিমটো দিন, আজি কি ক'ব আচলতে ইয়াৰ পৰিৱেশখিনি? পৰিৱেশ আচলতে খুবেই ভাল লগা পৰিৱেশ হৈছে। আজি বছৰৰ শেষটো দিন আমি গোটেইবিলাকে বন্ধুবৰ্গই লগ লাগি আমি বনভোজ খোৱাৰ বাবে আহিছোঁ এপাক। আজি ক'ৰ পৰা আহিছে আপোনালোকে? আমি হাজোৰ পৰা আহিছোঁ। বছৰৰ অন্তিমটো দিন কি ক'ব আচলতে নতুন পৰিৱেশখিনি কি ধৰণে সপোন কেনেধৰণৰ? সপোন মানে আচলতে বছৰৰ অন্তিমটো দিন আৰু নতুন বছৰটোক লৈ এয়াই কওঁ যে সমূহ অসমবাসী তথা এই বিশ্বতে সুখ শান্তি সমৃদ্ধি সদায় বজাই ৰাখক আৰু সকলোৱে জীৱনৰ আশাবিলাক পূৰ্ণ হওক মনে বিচৰা ধৰণে। আমি দেখিছোঁ ইয়াত আচলতে আমি বনভোজ মানে উচ্চ হাৰৰ ডিজে শব্দৰ বাজনা, কিন্তু আপোনালোকে এটা পৃথক পৰিৱেশ দেখিছোঁ। অসমীয়া সংস্কৃতিৰ লগত জড়িত আপোনালোকে ঢোল বজাই ইয়াত ফূৰ্তি কৰিছে। হয় হয়, নিশ্চয়কৈ। আচলতে মানে সংস্কৃতি আৰু শিল্পী এটা বেলেগ সত্তা বুলি ক'ব লাগিব। যিহেতু আমি শিল্পী মানুহ, এটা পাশ্চাত্যৰ পৰিৱেশলৈ যাবলৈ আচলতে খুব টান পাওঁ। যিহেতু সৰুৰে পৰা শিল্পত্বৰ লগত জড়িত হৈ আছোঁ, সেই গতিকে আমি উচ্চ এনেকুৱা ধৰক ডিজে চিজে এনেকুৱা বস্তুক আমি এভইড কৰি পিনে আৰু চৰকাৰৰ SOPকো আমি নজৰত ৰাখি আমি লোকবাদ্যখিনি লৈ ওলাই আহিছোঁ এপাক ৰং ধেমালি কৰোঁ বুলি। নিশ্চিতভাৱে আন যিসকল লোক আছে আমি তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত। ইয়াৰ পৰিৱেশখিনি কি ক'ব আজিৰ দিনটোৰ বিষয়ে কেনেকুৱা লাগিছে? কেনেকৈ বহুতেই ভাল লাগি আছে। প্ৰতি বছৰে আমি পিকনিকত যাওঁ, এইবাৰ ইয়ালৈ আহিলোঁ। ইয়াতো আহি বহুত সুন্দৰ পৰিৱেশ, কোনো হাই কাজিয়া নাই, ইয়াতে আমি দেখা নাই। কিছুমান ঠাইত লাগি যায়, সৰু সৰু আগে যায়, ইয়াতেতো নাই বাৰু। খুব ধুনীয়া এটা পৰিৱেশ। আমাৰ লগৰবিলাক বিহু দল আছে, নাম দল আছে, আমাৰ চববিলাক আহিছে। আমি আৰু এনজয় কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ। এইখিনি কিমান আছে আজি ৰন্ধা বঢ়াত আছে চব, ব্ৰইলাৰ আছে, গাহৰি আছে আৰু ছাগলী মাংস আছে। কি ক'বা নতুন বছৰৰ কালি নতুন বছৰ, আজি বছৰৰ অন্তিমটো দিনত কি ইচ্ছা ৰাজ্যবাসীক কি আহ্বান জনাবা? ৰাজ্যবাসীক আহ্বান জনাবলৈ গ'লে আৰু চবৰ লগত মিলা প্ৰীতিকৈ থাকিব লাগে আৰু কাজিয়া পেচাল এইবিলাক কৰিব নালাগে। কেনেকৈ আমি ধুনীয়াকৈ থাকিব পাৰোঁ নতুন বছৰত, এইটো আহ্বান জনাইছোঁ সকলোলৈ। ধন্যবাদ। নিশ্চিতভাৱে আৰু এয়া পৰিৱেশখিনি আমি দেখুৱাইছোঁ যে আচলতে ঢোল লৈ তেওঁলোকে বৰ্তমান এনেধৰণে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। আন এগৰাকী যুৱক আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা কি ক'ব, একেলগে আজি দিনটো সকলোৱে একেলগে ফূৰ্তি কৰিছে? বিৰাট ভাল লাগিছে আজি, মানে কি যোনবিলাক মানুহ আহিছে চাইডৰ সেইবিলাক আমাক সংযোগ কৰিছে। বিহু মানে বিহু আমাৰ মানে আৰু আমাৰ বস্তু ন, বেলেগতো নহয়, আমাৰ বস্তু। ভালে সকলোৱে আহি আমাক মানে এইটো কি বুলি কয় সহযোগ কৰিছে, ভাল লাগিছে। সকলো আছে আজি ৰন্ধা বঢ়াত, একেবাৰে ৰন্ধা বঢ়া সকলো বিজি বা চাইডতে যিমান মানুহ আহিছে পিকনিক খাবলৈ গোটাইবিলাক আহি আমাক সহায় কৰি ভাল লাগিছে। কি আশা বছৰটোৰ অন্তিমটো দিনত কি ক'বা ৰাজ্যবাসীক লৈ, কি জনাবা বা নতুন কেনেধৰণে আশা কৰিবা? অন্তিম দিনবিলাক আৰু কি ক'ম আৰু, মানে বছৰটো যেনেকৈ গ'ল আৰু আপোনালোক গমেই পাইছে বছৰটো কেনেকৈ গ'ল। অহা দিনকেইটা যাতে আশা কৰোঁ আপোনাৰ মানে সকলোৰে যাতে ভাল হয়, তাকে মই কামনা কৰোঁ আৰু।
নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া পৰিৱেশখিনি দেখুৱাইছোঁ ইতিমধ্যে যথেষ্ট দূৰ দূৰণিৰ পৰা লোক ইয়াত উপস্থিত হৈছে পুৱাৰ পৰাই আচলতে বছৰৰ অন্তিমটো দিন হিচাপে সকলোৱে যাতে পৰিয়াল বন্ধু বান্ধৱৰ লগত এটা দিন উপভোগ কৰিব পাৰে তাৰ বাবে ইয়াত আহি তেওঁলোকেও বৰ্তমান এনেধৰণে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে সহযোগীয়ে কিছু পৰিৱেশখিনি দেখুৱাই যাবলৈ মুহূৰ্তত মই অনুৰোধ জনাইছোঁ আৰু এয়া আছিলে তামোলপুৰৰ গ্ৰীণ হিমালয়ৰ পৰিৱেশ আমি পৰৱৰ্তী সময়তো ইয়াৰ আন যিসমূহ স্থান আছে আমি পৰিৱেশখিনি দেখুৱাই যাবলৈ যত্ন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ